নমস্কাৰ নিউজ 18 প্ৰথম সংবাদ ষ্টুডিঅত মই প্ৰাঞ্জল আৰম্ভণিতে এক ব্ৰেকিং নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিত শুকুৰবাৰে নিশা ভয়াবহ অগ্নিকাণ্ডত 10খনৰো অধিক দোকান ভস্মীভূত হয় অবৈধভাৱে পেট্ৰল ডিজেল মজুত ৰখা দোকানৰ পৰা এই জুইৰ সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ ফলত খেৰনি সাপ্তাহিক বজাৰত ভস্মীভূত হয় 10খনৰো অধিক দোকান দুটাকৈ ৰন্ধন গেছৰ সিলিণ্ডাৰ বিস্ফোৰিত হোৱাত নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰে এই অগ্নিকাণ্ডই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ বাবে কেইবা লক্ষ টকাৰ সামগ্ৰী ভস্মীভূত হোৱাৰ অভিযোগ উত্থাপন হৈছে পিছত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশ্যে এই জুই নিৰ্বাপিত হয় এয়া পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ দৃশ্য নিশাৰ ভাগত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় য'ত 10খনৰো অধিক দোকান ভস্মীভূত হয় অবৈধভাৱে পেট্ৰল ডিজেল মজুত ৰখা দোকানৰ পৰাই এই জুইৰ সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ ফলত খেৰনি সাপ্তাহিক বজাৰত 10খনৰো অধিক দোকান ভস্মীভূত হয় হাহাকাৰ লাগে সমগ্ৰ ব্যৱসায়ীসকলৰ মাজত দুটাকৈ ৰন্ধন গেছৰ সিলিণ্ডাৰো বিস্ফোৰিত হয় এই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ব্যৱসায়ীসকলে আৰু যাৰ ফলতেই বহু লক্ষ টকাৰ সামগ্ৰী ভস্মীভূত হোৱাৰো অভিযোগ উত্থাপন কৰিছে সময় থাকোঁতে যদি অগ্নিনিৰ্বাপক বাহিনী আহি পালেহেঁতেন তেনেহ'লে হয়তো এই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ নকৰিলেহেঁতেন এই মন্তব্য স্থানীয় ব্যৱসায়ীসকলৰ অৱশ্যে পলমকৈ হ'লেও ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ এই জুই নিৰ্বাপন কৰে এবাৰ কাৰ্বি আংলঙত 16টা দল সংগঠনৰ কংগ্ৰেছলৈ সমৰ্থন আঞ্চলিক দল এছএছডিসি কেএনচিএ সহ সিপিআইএমএল আৰু 16টা দল সংগঠনে কংগ্ৰেছলৈ সমৰ্থন আগবঢ়াইছে শুকুৰবাৰে এক সংবাদ পেলযোগে আনুষ্ঠানিক সিদ্ধান্ত ঘোষণা কৰে এই দল সংগঠন কেইটাই বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আকৰ্গ স্থিতি গ্ৰহণ কৰাৰ বাবে কংগ্ৰেছলৈ সমৰ্থন জনায় দল সংগঠন কেইটাই দল সংগঠন কেইটাৰ এনে সিদ্ধান্তই বিশেষভাৱে লাভান্বিত কৰিব ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বীৰেন সিং ইংতে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতেই এই সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে এই দল সংগঠন কেইটাৰ প্ৰতিনিধিসকলে পুনৰ বিজেপি কাৰ্যালয়ত প্ৰৱেশ কৰি প্ৰচাৰ চলালে গুৱাহাটী সংসদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই কিছুদিন পূৰ্বে বিজেপিৰ বুথ অফিচৰ পৰা ফেচবুক লাইভ কৰি বিতৰ্কৰ সৃষ্টি কৰা হাজৰিকাই শুকুৰবাৰে দুধনৈত প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ এটা বুথ কাৰ্যালয়ত প্ৰৱেশ কৰি তাত উপস্থিত থকা সকলোকে নিজৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে হাজৰিকাই শুকুৰবাৰে দুধনৈৰ বিভিন্ন স্থানত প্ৰচাৰ চলায় বিজেপি কংগ্ৰেছে প্ৰচাৰৰ বাবে হেলিকপ্টাৰ বিলাসী বাহন ব্যৱহাৰ কৰা প্ৰসংগত হাজৰিকাই কয় এই দলসমূহে দুৰ্নীতিৰ ধনেৰেহে ইমান খৰচ কৰিব পাৰে আৰু ইয়া সাধাৰণ এজন লোকৰ বাবে কেতিয়াও সম্ভৱ নহয় উপমন্যু হাজৰিকাই বিভিন্ন স্থানত ব্যতিক্ৰমী প্ৰচাৰ চলাইছে কৰবাত অটোত উঠি কৰবাত চাইকেল চলাই তেওঁ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে কৰবাত আকৌ খোজকাঢ়ি তেওঁ নিজে প্ৰচাৰ চলাইছে এইবাৰ দুধনৈত তেওঁ এনেধৰণে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিলে আৰু বিজেপি কাৰ্যালয়ত আকৌ এবাৰ তেওঁ উপস্থিত হ'ল আৰু বিজেপি কাৰ্যালয়ত উপস্থিত হৈ নেতা কৰ্মীসকলক তেওঁ নিজে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিলে গুৰুত্ব সহকাৰে ল'বলগীয়া কথা যে আমাৰ এতিয়া নিৰ্বাচনটো কেৱল পইচাৰ খেল হৈ গৈছে যোনখিনি এতিয়া হেলিকপ্টাৰ 4খনকে যদি বিজেপি আছে 2খন কংগ্ৰেছে লৈছে প্ৰাইভেট প্লেন লৈছে এইবিলাক কাৰ পইচা আমাৰ এইটো পইচা তেওঁলোকে টকাবিলাক ক'ৰ পাই পাইছে দুৰ্নীতি কৰি পেলাই তেওঁলোকে টকা পইচা সংগ্ৰহ কৰিব টকা পইচা সংগ্ৰহ কৰি পেলাই আমাৰ লোকচান কৰিব আৰু সেই একেখিনি পইচা টকাই আমাৰ নিৰ্বাচনৰ সময়ত আমাৰ ওপৰত খৰচ কৰি পেলাই তেওঁলোকে আমাৰ ভোট সংগ্ৰহ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলায় তেওঁলোকে কেৱল টকা পইচাৰ বলৰ ৰাইজৰ কোনো সহায় নাই আপুনি মই এতিয়া 2টাকে 3টাকে বিজেপি অফিচাৰ আহিছোঁ গৈছোঁ আজি এটা বিজেপি অফিচত মই দুধনৈ এটা ডাঙৰ বিজেপি আছে 3 নে 4জন মানুহ আছে আৰু এইফালে 2জন নে 3জন মানে ইমান ডাঙৰ অফিচ 100 মিটাৰ দূৰত খুলিছে 2-3টা মানুহ এসোপামান চকী ভাড়া কৰি থৈ যায় 2-3টা মানুহ থাকে কোনোবা ল'ৰা ছোৱালী থাকে কোনোবা মহিলা ল'ৰা ছোৱালীলৈ বহি থাকে হিমন্ত বিশ্ব শৰ্মা এসময়ত তৰুণ গগৈৰ বৰপুত্ৰ স্বৰূপ আছিল কিন্তু এতিয়া হিমন্ত মোদীৰহে বৰপুত্ৰ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
হিমন্তই ধুতি লুঙি পিন্ধা মানুহক বেয়া পায় বুলি মন্তব্য কৰি হিমন্তক পুনৰ নকলি বামুণ বুলি তীৰ্যক মন্তব্য কৰে তৰুণ গগৈয়ে হিমন্তই নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে বুলি মন্তব্য কৰে তৰুণ গগৈয়ে শুকুৰবাৰে বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এসময়তো মোৰো আছিলে দেখোন বৰপুত্ৰ এতিয়াতো মোদীৰ বৰপুত্ৰ হৈ যোৱা নাই বৰপেটাত য'ত সত্ৰ আছে বৰপেটালৈ মানুহে আশীৰ্বাদ ল'বলৈ আহে হেমন্ত বেয়া পোৱাৰ কাৰণটো কিটো কাৰণটো হৈছে কি যে তেওঁ ক'ব বিচাৰে যে এইবিলাক বাংলাদেশী যে ধুতি লুঙি পিন্ধা তৰুণ গগৈ ৰাজনীতি কৰে হয় মই ধুতি পিন্ধাৰো কৰোঁ লুঙি পিন্ধাৰো কৰোঁ ধুতি মানুহ নালাগে নেকি লুঙি নালাগে নেকি ধুতি লুঙি কোনে পোনে দুখীয়া মানুহে পোনে তেওঁতো সদায় কৈ থাকে তেওঁ ধুতি পিন্ধাৰ কাৰণে ৰাজনীতি কৰিলেও বেয়া পায় এতিয়া লং পেণ্ট পিন্ধাৰ কাৰণে মই ৰাজনীতি কৰিম নেকি মইতো কৈছোঁ ভাল বামুণ হ'লেতো আশীৰ্বাদ দিলেহেঁতেন তেওঁ নকলি বামুণ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেওতো হত্যাৰ অভিযোগ আছে কি বৰা সৌৰভ বৰাৰ কেছ আছিল তাত প্ৰমাণ হৈছে নাই এইটো বেলেগ কথা সেই অভিযোগটো আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে অংকত ব্যস্ত ৰাজনৈতিক ৰথী মহাৰথী বিজেপিয়ে কলিয়াবৰ সহ ৫টা সমষ্টিতে জয়ী হ'ব বুলি দাবী কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মতে কলিয়াবৰ সহ 4খন আসনত জয়লাভ কৰিব কংগ্ৰেছে ইফালে 5খন আসনৰ 3খনহে কংগ্ৰেছে লাভ কৰিব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কিন্তু মেজৰিটি আমি পাম কলিয়াবৰ পাম বৰপেটাত আমি জিকিমেই আমাৰ হিচাপত বৰপেটাটো আছে ধুবুৰীও আছে আনকি হেৰিও আছে নগাঁও আছে কি কয় মঙলদৈও আছে আনকি কুকুৰাজাৰো এইবাৰ এতিয়া আশা দেখি আছোঁ লাহে লাহে যিটো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈছে সেই নিৰ্বাচনটো আমাৰ কংগ্ৰেছৰ কাৰণে অতি আশাব্যঞ্জক আৰু প্ৰায় 5খন আসনৰ ভিতৰত মহানগৰীৰ পল্টন বজাৰত 9.5 লাখ টকা জব্দ পল্টন বজাৰ সোলাপাৰাত জব্দ হৈছে বুজন পৰিমাণৰ এই ধনখিনি ফ্লাইং স্কোৱাডৰ দলে জব্দ কৰে এই টকাখিনি সুব্ৰত ঘোষ নামৰ এজন ব্যৱসায়ীৰ পৰা জব্দ হৈছে 9,50,000 টকা শুকুৰবাৰে বেংকত জমা থবলৈ নিয়াৰ সময়তে ফ্লাইং স্কোৱাডৰ দলে জব্দ কৰে টকাখিনি যদি ব্যক্তিজনে বেংকত জমা থবলৈ নিছো বুলি উল্লেখ কৰিছিল কিন্তু তেওঁৰ হাতত কোনো নথিপত্ৰ নাছিল আৰু যেহেতু বেংকত জমা থবলৈ যোৱাৰ সময়ত কোনো নথিপত্ৰ নথকাটোৱে স্বাভাৱিক সেয়েহে তেওঁৰ টকাখিনি জব্দ কৰা হৈছে ইয়াৰ পূৰ্বে অসম সহ উত্তৰ পূৰ্বাঞ্চলত কোটি কোটি টকা জব্দ কৰা হৈছিল যেহেতু নিৰ্বাচনৰ এই সময়ছোৱাত 50,000তকৈ অধিক ধন সৰবৰাহ কৰিলে তাৰ উপযুক্ত নথি প্ৰমাণ দাখিল কৰিব লাগে কিন্তু যিসকল ব্যক্তিয়ে নথিপত্ৰ দাখিল কৰিব পৰা নাই তেওঁলোকৰ টকাসমূহ জব্দ কৰা হৈছে লগে লগে ব্যক্তিসকলকো আটক কৰা হৈছে এবাৰ মহানগৰীৰ পল্টন বজাৰত এই 9.5 লাখ টকা জব্দ হৈছে পল্টন বজাৰৰ সোলাপাৰাত জব্দ হৈছে এই বুজন পৰিমাণৰ ধনখিনি আৰু যিগৰাকী ব্যক্তিৰ পৰা এই ধনখিনি জব্দ কৰা হৈছে তেওঁৰ নাম হৈছে সুব্ৰত ঘোষ ফ্লাইং স্কোৱাডৰ দল আছিল তাত আৰু তেওঁলোকে ব্যক্তিগৰাকীৰ পৰা এই ধনখিনি জব্দ কৰিবলৈ সক্ষম হৈছে অৱশ্যে তেওঁ দাবী কৰিছে যে বেংকত জমা থবলৈ হেনো তেওঁ এইখিনি ধন আনিছিল কিন্তু যেহেতু বেংকত জমা থবলৈ অনাৰ সময়ছোৱাত তেওঁৰ হাতত উপযুক্ত নথিপত্ৰ নথকাটোৱে স্বাভাৱিক সেয়েহে তেওঁৰ এই সমুদায় ধন জব্দ কৰা হৈছে ফ্লাইং স্কোৱাডৰ তৰফৰ পৰা